Good evening guys. এয়া দেখিছেনে আমি আজি জুৰহাট আহিছো এয়া জুৰহাটৰ পৰা ভিডিওটো আজি দিলু ভিডিওটো মানে এটো কানে কইলু চাওকচোন ৰাস্তাবোৰ হসাকৈ ইমান ধুনিয়া মানে কি কম আগৰ লিখা নহয় আৰু আজিকালি ৰাস্তা বহুত ভাল কৰিলে আৰু একানে গাড়ী চলাবলৈ বহুত ভাল হৈছে আজিকালি আৰু কিন্তু এটা কথা কিছুমান ৰাস্তা যেটো বনাই আছে মানে জেগাবিলাক ধৰিবলৈকে দিগদাৰ হৈ গৈছে মানে চাবলে যে কোড কি আছে কিছুমান দোকান পহাৰবিলাক চিনাকি বিলাকো উঠুৱাই দিয়া হৈছে যেহেতু বাট হে আমি এতিয়া আহি পালোহি জুৰহাট টাউন আৰু এডখৰ কি কয় পাহৰিলো মানে মই জুৰহাট বহুত দিনৰ মত আহিছো দেই আগতে 2 বছৰ ইয়াতে আছিলো বাৰু মই তাৰ পিছত আমি এতিয়া হোটেল এখন বিচাৰি আছো আজি আমি ষ্টে কৰিম এইখনকে পালো আৰু মানে গুগলত সাৰ্চ কৰিলো যেহেতু ইমানকে আৰু চাই নাথাকিলো আৰু এখন ভাল হ'ব বুলি ভাবিছো আৰু এতিয়া আমি ইয়াতে যাও ৰুম সুম চাই লও তাৰ পিছত এতিয়া গৈ আছো আৰু তো হে আৰু চাই থাকক ভিডিওটো ইয়াতে গাড়ীখন তেওঁলোকে পাৰ্ক কৰি থব কৈছে আৰু এয়া দেখিছেনে ইয়াতে এতিয়া কিবা কিবি ডকুমেন্টস দিব লাগিব আৰু পইচা এবিলাক ক্লিয়াৰ কৰিব লাগিব এতিয়া আমি ওপৰত গৈ আছো লিফটত তো আমাৰ ৰুমটো চাবলৈ যাও তেওঁলোকে আমাক ৰুমটো এবাৰ দেখাব আৰু এয়া ফাইনালি আমাৰ ৰুমটো এটো এটা টৰ দি দিছো ধুনিয়াকে আৰু এয়া কিন্তু ইয়াত এটা বস্তু ভাল লাগিছে মোৰ বাহিৰৰ ভিউটো বহুত ধুনিয়া লাগে এটো ৰাতি ইমান ভালকে দেখা নাপাব ৰাতিপুৱাহে চাব লাগিব মৰ্নিংত আৰু ইয়াতে খানা অৰ্ডাৰ কৰিব পাৰি মানে মেনুখন ইয়াতে থৈ দিছে তাপা মানে দাদাজনে টিভিটো অলপ মিলাই দিম কৈছে আৰু যেটো ওয়াইফাই হয় আৰু আমাক যেটো ওয়াইফাইটো অকমান লাগে তো এটো কাৰণে তেখেতে পাছৱৰ্ডটো কৈ দিছে আৰু তাৰ পিছত তেওঁ ধুনিয়াকে এবিলাক সব চেক কৰি দিছে এবা আমি কলো যে এবা চেক কৰি দিওক এসি ঠিক আছে না এফালে পানী গিজাৰ আকৌ এফালে মানে কাৰেণ্টৰ সকলোখিনি আৰু টিভি সব চেক কৰি দিছে কাৰণ তেওঁলোকে চেক কৰিলে ভাল হয় আৰু যেহেতু মানে এবা যেহেতু মই আমি ভুৱনেশ্বৰ গৈছিলো তাত মানে এনেকুৱা হৈ গল এসিটো বা ইমান পানী পৰিলে মানে কি কম আৰু আকৌ ৰুম চেঞ্জ কৰিব লগিয়া হল বাইবে আকৌ ৰুম চেঞ্জ কৰিবলৈ মন নাযায় যেহেতু ভাগৰ লাগে এটা ওয়াৰ্ড্ৰপ দিছে এটো যেহেতু আমাৰ কামত নাহে তো হেতু কাৰণে ইউজ কৰা নাই আৰু ইয়াত দিছে ইমান ধুনিয়াকে চাওকচোন চাহৰ মানে আইটেম খিনি কি খায় মানে চাহ কফি ব্লেক টি ব্লেক মানে সকলো আৰু যি খায় মিল্ক টি তেনেকে আৰু কিন্তু মোৰ এটা বস্তু ভাল লাগিলে এয়া দেখিছেনে মোৰ গ্ৰীণ টি কিমান দিনৰ মত পাইছো 3-4 দিন হৈ গল গ্ৰীণ টি খাবলৈ পোৱা নাই যেটো লগত লৈও হা নাই এটো কাৰণে নাই গৰম পানী সবতে পাবলৈ দিগদাৰ আৰু সবে নিদিয়ে যেহেতু ঘৰৰ পৰা আনিলো ঠাণ্ডা হৈ যাব আৰু হেয়া এতিয়া এইবিলাক বাথৰুমটো কিবা কিবি দিছে আৰু ব্ৰাছ কলগেট এটো আমাৰ দৰকাৰ নাই আমি লৈ আহিছো আৰু প্ৰথমতে ইয়া ব্লেক কফি এক কাপ খাই ললো কিন্তু বহুত বেয়া আছিল ব্লেক কফিটো মানে ইয়াত এভৰিডে গাখিয়া বনালো যেহেতু ভাল নহল বাৰু আৰু সুগাৰ ফ্ৰীও আছে আৰু ইয়া বাহিয়া ভিউটো মান ভালকে দেখা নাপায় আৰু এতিয়া ৰাতিহে মানে দিনতে মৰ্নিংতে ভালকে ভিউটো আহে তাৰ পিছত দেৰি নকৰি ফ্ৰেছ আপ হৈ মেলি ধুনিয়াকে কফি সপি খাই এতিয়া আহিলো কিবা এটা অৰ্ডাৰ কৰিবলৈ যেহেতু ভোক লাগিছে একো খোৱা নাই তো তেনেকে কিবা এটা অৰ্ডাৰ কৰো খাবলৈ ফাইনালি ইয়া আহি পালেহি দহি আৰু মিষ্টি দৈ তাৰপিছত এফালে ফ্ৰুটছ তো ফ্ৰুটছৰ ভিতৰত আছিল ওয়াটাৰমেলন কল আপেল এফালে কাজু বাদাম আৰু টুটি ফ্ৰুটি তেনেকে দিছিলে তো হেয়া আৰু খাই ললো দহিটো খাবলৈ বিৰাতে ভাল আছিলে আৰু তো সেইখিনি আৰু মই আজি ৰাতি ডিনাৰ তাৰ পিছত এফালে আকৌ অৰ্ডাৰ কৰা হৈছিল ৰাইস প্লেন ৰাইস আৰু মাছৰ টেঙা জুল এয়া মাছৰ টেঙা জুলখন খাবলৈ হেনো হসাকৈ সোৱাদ হৈছে মই পিছে খোৱা নাই দেই আৰু এয়া দেখিছেন 2 পিস মাছ দিছে বাৰু ঠিকই আছে কিন্তু খাবলৈ বহুত ভাল হৈছে আৰু জালাটো বহুত দিছে কি টেঙা বনাইছে নাজানো কিন্তু হসাকৈ খাবলৈ ভাল হৈছে তাৰপিছত এফালে গ্ৰীণ টি এক কাপ খাই ললো আৰু এফালে তাৰ আগত পানী গ্লাস খাই গ্ৰীণ টি খাই ললো আৰু এয়া আৰু এফালে আকৌ নান অৰ্ডাৰ দিছিলে এফালে মানে প্লেন নান আৰু ডাল মাখনি তেনেকে আৰু আজি আমি সকলোৱে মানে খালো আৰু যেটো আমি দুখন গাড়ীত আইছিলো আমি ভালেমান কে মানে গৰাকী তো হেতু কাৰণে বেলেগকে ৰুম ল'ব লগিয়া হ'ল আৰু এফালে এতিয়া আমি ইয়াতে অলপ উলাই আহিছো পান খাবলৈ বুলি তেবা ইয়া দেখিছেনে ওচৰতে মিঠা পান এখন খাই লওঁ বুলি সিম্পল পান এখন খাইব এতিয়া অকমান খুস কাইলো তাৰ পিছত যাও এটা ৰুমলে এতিয়া হুমগে যেটো ভাগৰ লাগিছে বহুত আৰু ইয়া কফি মানে সৰি গ্ৰীণ টি
তো ইয়া মৰ্ণিং পানী এগিলাছ খাই ল'লোঁ আৰু খাই বৈ ধুনীয়াকৈ গ্ৰীণ টি একাপ খাই ল'লোঁ মানে ইয়াতে বাহিৰতে ভিউটো চাওকচোন কিমান ধুনীয়া পৰ্দাখন হটাই দিছোঁ ইমান ভাল লাগিছে ৰাতি মানে ভিউটো ইমান ভাল নাহে এতিয়া ৰাতিপুৱা সময়ত ইয়াতে কোণাটোতে চেয়াৰ এখন লৈ গ্ৰীণ টি পূৰা এনজয় কৰি আছোঁ আৰু ভাবিছোঁ ইমান ধুনীয়া লাগিছে মানে কি ক'ম আৰু গছ গছনি নেচাৰেল এনেকুৱা মাজত থকাটো মানে সঁচাকৈ বহুত ভাগ্যৱান হ'ব লাগিব কিন্তু কি কৰিব আমাৰ যিহেতু এইবিলাক বস্তু নাই তাত জংঘল ইমান মানে এনেকা থাকিবৰ কাৰণে ভাবিছোঁ আৰু ভৱিষ্যতে চাৰিওফালে একদম পূৰা হাবি কৰি ল'ম পূৰা গছ গছনি এগাল ৰুই ল'ম আৰু তাৰ মাজতে নিজৰ ঘৰটো হ'ব মানে সেইটো আৰু নিজৰবগীয়াকৈ এটা ঘৰ হ'ব এক্সট্ৰাকৈ সেইটো মই অকলে থাকিম আৰু এয়া দেখিছেনে আমাৰ ৰাতিপুৱা ব্ৰেকফাষ্টটো আমাক এড কৰিছে বহুত কিবা কিবি আছিলে এইফালে বুট দাইল পুৰিটো বনাই আছে পনীৰ পকোৰা ঢেৰ কিবা কিবি আছিলে এইবিলাক ডিম চিকেন এইফালে ডোচাটো কিন্তু ট্ৰাই কৰিবলৈ মন এটা আছিলে বাট যিহেতু মই খাব নোৱাৰোঁ এইফালে চাহ আৰু এয়া পুৰি ডিম বুট মগু আপেল পোহা কল এইফালে পনীৰ পকোৰা আৰু এই বগা দেখিছে মিঠাইটো যে চুজি পৰা বনাইছে এইটো খাবলৈ বহুত ভাল হৈছে কৈছে কিন্তু মই খোৱা নাই যিহেতু আৰু মোৰ কাৰণে এয়া জুচ ল'লোঁ আৰু মোৰ কাৰণে জাষ্ট মই চালাডহে ল'লোঁ আৰু ইহঁতে খাইছে আৰু এয়া মোৰ লগৰজনী ভাগতে এই প্লেটখন দেখাই দিছোঁ তাই দেখা দিব কৈছে এইফালে পোহাটো খাবলৈ বহুত ভাল হৈছে কৈছে আৰু তাইও বুট মগু লৈছে আৰু তাৰপৰা পুৰি দুটা লৈ লৈছে তেনেকৈ আৰু কোনে কি খাইছে আৰু যোনে যি ভাল পায় আৰু কোনোবাই চিকেন খাইছে কোনোবাই ভেজ খাইছে নন ভেজ চব মিলি গৈছে আৰু আজি ইয়াৰ পৰা এতিয়া ওলাব লৈছোঁ আমি এয়া দেখিছেনে ৰাতিপুৱাই ৰ'দটো আৰু পূৰা কি ক'ম আৰু ৰ'দৰ কথানো আৰু উপায় নাই আৰু দিবই আৰু যিহেতু ৰ'দো লাগে দিয়কচোন আৰু গৰম ঠাণ্ডা দুইটাই লাগে নহয় জানো তাৰপিছতে ইয়াতে ৰ'ম এতিয়া ভণ্টি আহিব ভণ্টিক লগ কৰিম তাই যিহেতু ইয়াত থাকে তাইক ক'লোঁ কিবা এটা খা তাই ক'লে এতিয়া নাখাওঁ ডিউটি আছে আৰু তাই ডিউটিৰ মাজত বেছিৰে লগ কৰিবলৈ আহিছে তাৰপিছত এতিয়া আমি তিতাবৰৰ ফালে যাম আমাৰ তাত অলপমান কাম আছে যিহেতু আৰু ইয়াত দেখিছেনে মোৰ মানে একদম গুৱাহাটীত থকা যেনে লাগিছে ইমান ধুনীয়া লাগিছে নহয় কি ক'ম আৰু আপোনালোকে চাই থাকক দেই ভিডিঅ'টো ৰাস্তাবোৰ বনোৱাৰ পৰা এনেকুৱা হৈ গৈছে মানে জেগাবোৰ কিবা পাহৰি যোৱা লেখীয়া হৈছে মানে য'ত ত'ত দোকানবোৰ এতিয়া বহিছে ন মানে ধৰি লওক আগত এতিয়া যেনেকৈ আছিলে চিনাকি দোকানবিলাক এতিয়া লগ পোৱা নাযায় বা মানুহবিলাক মানে তেনেকুৱা হৈছে আৰু এতিয়া ৰাস্তা পদূলি বনোৱাৰ পৰা কিন্তু ভালেই হৈছে ৰাস্তাবোৰ যে বনাইছে সেয়াই ভাল লাগিছে আৰু আহিও ভাল পাইছোঁ তাৰপিছত এয়া আমি তিতাবৰত সোমালোঁ ষ্টাইল বজাৰত এইফালে কিবা এটা ল'ম বুলি ভাবিছিলোঁ কিন্তু বৰ এটা পচন্দ নহ'ল কিন্তু ইয়াৰ পৰা এতিয়া যামগৈ আৰু হ'লেও সোমাইছোঁ আৰু কি ক'ব আৰু যিটো বস্তু বিচাৰিছিলোঁ নাপালোঁ তাৰপিছতে এয়া মধুৰি খাই ল'লোঁ ৰাস্তাত দাদা এজনে মধুৰি বিকিছিলে ইয়াত কিন্তু মধুৰিটো ইমান সস্তা নেকি আৰু চব্জি সস্তা নাজানো কিয় মই সস্তা পালোঁ মানে আমাৰ তাত কিন্তু বহুত দাম আৰু মোক মধুৰি দুটা এনেও দিলে খাবলৈ তেওঁ মই গোট নেমু ল'লোঁ বহুত সস্তাত পালোঁ আৰু এইফালে কুঁহিয়াৰ ৰস খালোঁ ইমান বেয়া আছিলে কুঁহিয়াৰ ৰস জানেনে চেনি পানী মিক্স কৰি থৈছে নেকি ইমানেই মিঠা আৰু ইমান বেয়া স্মেল এটা আহিলে বহুত বেয়া লাগিলে খাই তাৰপিছত এতিয়া আমি গৈ থাকোঁ আৰু ধুনীয়াকৈ এতিয়া মৰ্ণিং ব্ৰেকফাষ্ট কৰি আহিছিলোঁ হেভিকৈ আৰু এতিয়া একো খাবলৈ মন নাই আৰু পিছত খাম আৰু তাৰপিছত এতিয়া গৈ এতিয়া আমাৰ 4টামানে বাজিব হ'ল এতিয়া এওঁলোকে ধাবাত সোমাইছে ইয়াতে কিবা কিবি লৈছে আৰু এইফালে মাছৰ জোল টেঙা মাছৰ জোল তো এইখন এনো 4 মাহ হৈছে অপেনিং কৰা মাছৰ জোল মানে বহুত ভাল হৈছে কৈছে টেঙা মাছৰ জোলে লৈছে আৰু এয়া আৰু ঠিক আছে ভিডিঅ'টো আজিলৈ আহিছোঁ বাই